ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনি আৰু PM কিষাণৰ ওপৰত আহি পৰিছে কেইটামান ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই এতিয়ালৈকে যোনটো নেকি অৰুণোদয় আঁচনি লাভ কৰা নাই, আপোনালোকে এখন ৰেচন কাৰ্ড থকা পাছতো যিসকল মহিলা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তো বৰ্তমান বন্ধুসকল চৰকাৰে সেই যোনটো নেকি অৰুণোদয় আঁচনি ফৰ্মবোৰ বৰ্তমান বিতৰণ কৰিছে। তো বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব, কেনেধৰণে আপোনালোকে ফৰ্মখন ল'ব লাগিব আৰু তাৰে লগতে কি আপোনাৰ নথিপত্ৰ প্ৰয়োজন হ'ব আপোনালোকে ফৰ্মখন আপোনালোকে ল'ব গ'লে। আৰু লগতে বন্ধুসকল আপোনালোক যিসকল PM কিষাণৰ হিতাধাৰী আছে, তো সেইসকল লোকে আপোনালোকে যোনটো নেকি 19 নম্বৰ কিস্তি আপোনালোক টকাটো কেতিয়া লাভ কৰিব, তো তাৰ ওপৰতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে। আপোনালোক কোনটো ডেটত লাভ কৰিব, কোনটো তাৰিখে আপোনালোকে সেই অৰুণোদয় আঁচনি ফৰ্ম আৰু আপোনালোক PM কিষাণৰ 19 নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব, অৰ্থাৎ আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ওপৰত যোনটো নেকি খবৰ আহিছে, যোনটো নেকি ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন আহিছে, নতুনকৈ আপডেট আহিছে যে আপোনালোকৰ সেই টকাটো ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব। কিন্তু বন্ধুসকল ফাইনেল ডেটটো এতিয়ালৈকে দিয়া নাই। তো অকল যোনটো নেকি আপডেট আহিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহত যিসকল PM কিষাণৰ হিতাধাৰী আছে, তো সেইসকলে আপোনালোক 19 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব, অৰ্থাৎ আপোনালোকে সেই ধনটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে 19 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সট খবৰটো জনাই আছোঁ, যোনটো হৈছে অৰুণোদয় আঁচনি 3.0। তো বন্ধুসকল যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ খবৰ আহিছে, যিসকল মহিলাৰ লগত ৰেচন কাৰ্ড আছে, তো ৰেচন কাৰ্ড থকা পাছতো আপোনালোকে এতিয়ালৈকে যদি অৰুণোদয় আঁচনি লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে সেই অৰুণোদয় আঁচনি লাভ কৰিব। তো বৰ্তমান বন্ধুসকল চৰকাৰে সেই ফৰ্মবোৰ মুকলি কৰিছে, কিন্তু বন্ধুসকল আপোনালোকে ফৰ্মবোৰ ক'ত লাভ কৰিব, তো কেনেধৰণে লাভ কৰিব, বৰ্তমান ইয়াৰ ফাইনেল ডেট দিয়া নাই। তো বন্ধুসকল 2 এদিনত ইয়াৰ যোনটো নেকি ফাইনেল ডেট চৰকাৰে অ'পেন কৰিব। চৰকাৰে যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি টুইট কৰিছে যে 2 এদিনৰ ভিতৰত, অৰ্থাৎ আপোনালোকে এই মাহৰ লাষ্টতে আপোনালোকে ফৰ্মবোৰ লাভ কৰিব। আৰু বন্ধুসকল যেতিয়া এই ফৰ্মবোৰ মুকলি কৰিব, আপোনালোকে ক'ত লাভ কৰিব, কেনেধৰণে লাভ কৰিব, যদি আপোনালোকে জানিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া বন্ধুসকল অৰুণোদয় আঁচনি 3.0 ফৰ্ম বিতৰণ কৰে, তো বন্ধুসকল প্ৰথম আপোনালোকৰ ওচৰলৈ মই সেই ভিডিঅ'টো লৈ আহিম যে আপোনালোকে কেনেধৰণৰ ফৰ্মবোৰ লাভ কৰিব পাৰিব, ক'ৰ পৰা আপোনালোকে সেই ফৰ্মবোৰ লাভ কৰিব, তো ক'ত দিয়া হ'ব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।